নাৰায়ণপুৰ ৬ নম্বৰ ৱাৰ্ডত ২০০ বিঘাৰো অধিক ভূমি বেদখলকাৰী কবলত তাক লৈ এতিয়া দেখা পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি উপস্থিত আছোঁ নাৰায়ণপুৰ পৌৰসভা অন্তৰ্গত ৬ নম্বৰ ৱাৰ্ডত আৰু এই ৬ নম্বৰ ৱাৰ্ডত ২০০ বিঘাৰো অধিক ভূমি বেদখলকাৰী কবলত বহু বছৰ ধৰি আছে। এই ক্ষেত্ৰত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে এই বেদখল মুক্ত হ'ব লাগে। তাক লৈ দেখা পোৱা গৈছে বহু চৰ্চিত বিষয় হৈ পৰিছে ঘটনাটোক লৈ। মই ইয়াৰে একাংশ সচেতন ব্যক্তি আছে, মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। নাৰায়ণপুৰৰ ৬ নম্বৰ যিটো ৱাৰ্ড, সেই ৱাৰ্ডটোত ২০০ বিঘাৰো অধিক ভূমি কিন্তু বেদখলকাৰী কবলত বৰ্তমান সময়ত আছে। বহু বছৰ ধৰি এইসকল লোক বেদখল চলাই আহিছে। এই ক্ষেত্ৰত কি ক'ব? নাৰায়ণপুৰ নগৰ সমিতিৰ অধীনৰ নাৰায়ণপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ এই ৬ নম্বৰ ৱাৰ্ডটো সেই ৰাস্তাৰ পৰা ইয়ালৈকে আৰু এই নাৰায়ণপুৰ নগৰ সমিতিৰ ৬ নম্বৰ ৱাৰ্ডটোতে মানে সকলোতকৈ বেছি অনুষ্ঠান প্ৰতিষ্ঠান আছে। এই সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানেই এইখিনিতো ইয়াত ২০০ বিঘাতকৈ এইখিনি বেছি মাটি ইয়াত বেদখল হৈ আছে। আমি দাবী কৰি আছোঁ, বহুত বছৰৰ পৰা আমি দাবী জনাই আহিছোঁ যে চৰকাৰী যিসমূহ ভূমি আছে, যিসমূহ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে, যেনে পঞ্চায়ত কাৰ্যালয়টো চাৰিওফালে বেদখল হৈ আছে, হেণ্ডলুম টেক্সটাইল সেইটো বেদখল হৈ আছে, মডাৰ্ণ হস্পিটেলখন বেদখল হৈ আছে, এই পশু চিকিৎসা মহাবিদ্যালয়খন বেদখল হৈ আছে, ফাৰ্মখন বেদখল হৈ আছে। এই যিমানবোৰ চৰকাৰী ভূমি আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমি বেদখল হৈ আছে, শুকুবৈ বজাৰখনৰ ভূমি বেদখল হৈ আছে, এই গোটেই ভূমিসমূহ জৰীপ কৰি চৰকাৰে অতি সোনকালে অসমৰ অন্যান্য জেগাত যেনেকৈ চৰকাৰী ভূমি বেদখল উচ্ছেদ কৰি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, ঠিক তেনেকৈ নাৰায়ণপুৰৰ ৰাজচক্ৰৰ অধীনৰ এই বেদখলকৃত মাটিসমূহ বেদখল মুক্ত কৰিবৰ কাৰণে আমি আগৰ পৰাও দাবী জনাই আহিছোঁ। আজি আপোনালোকৰ প্ৰাগ নিউজৰ জৰিয়তেও দাবী জনাই দেখা পোৱা গৈছে যে যিসকলে বেদখল কৰি আছে তেখেতসকলক সুবিধা কৰি দিছে চৰকাৰে। যেনেধৰণে যি শৌচালয় ইয়াৰ ব্যৱস্থা কৰি দিছে, ৰাস্তা পথৰ ব্যৱস্থা কৰি দিছে, ইণ্টাৰলকৰ ব্যৱস্থা কৰি দিছে। ইয়াতে দেখা পোৱা গৈছে চৰকাৰী আঁচনি বহুত ইয়াতে দিয়া হৈছে। এই এটা কথা ক'ব পাৰি নেকি, যিহেতু চৰকাৰখনে ভোট বেংকৰ এটা ৰাজনীতি কৰিছে বুলি ক'ব পৰা হয় নেকি? নাই, ঠিক তেনেকৈ ভোট বেংক বুলি নহয়। এটা অঞ্চলত আৰু কোনোবা বেদখলকাৰী এঘৰ থাকিলেও আৰু 4 ঘৰটোতো বেদখল নকৰা মানুহ থাকিব। গতিকে উন্নয়নৰ কাৰণে উন্নয়নটো কৰিছে, সেইটো অকল কোনোবা বেদখলকাৰীৰ কাৰণে কৰা হোৱা নাই। এজে হ'ল ৰাইজৰ কাৰণে উন্নয়ন কৰিছে চৰকাৰখনে, আৰু তেনেকুৱাই সুবিধা কোনোবাই লৈছে এই বুলিয়ে মই অনুভৱ কৰোঁ। আৰু একাংশ আছে, মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু ইয়াতে বেদখল কৰি থৈছে ২০০ বিঘাৰো অধিক ভূমি। আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, যিহেতু এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব, যিহেতু এই বেদখলকাৰীসকলক বিভিন্ন সুবিধাও দিছে চৰকাৰী পক্ষই, শৌচাগাৰৰ ব্যৱস্থা কৰি দিছে, ৰাস্তা পথৰ ব্যৱস্থা কৰি দিছে, আৰু ইয়াৰ আঁৰত কোন আছে বুলি ভাবে আপুনি? ৰাজনৈতিক ষড়যন্ত্ৰ আছে নেকি? ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি ক'ব লাগিব, নহ'লেতো কেনেকৈ পকা ঘৰ আৰু আপোনাৰ এইবিলাক পকা লেট্ৰিন বনাই দিব পাৰিলে? কাৰণ কোনোবা নিৰ্দিষ্ট মানুহ থাকিব লাগিব, কোনোবাই কি স্বাৰ্থত আনি বহুৱাই লৈছে এইখিনি মানুহক। ভোট বেংকো হ'ব পাৰে, আমি সেই বিষয়ে নাজানো, কাৰণ কি উদ্দেশ্যত তেখেতসকলে বহাই লৈছে। কিন্তু এটা কথা ক'ব লাগিব, আমাৰ যিখিনি স্থানীয় ভূমি আছে এই ভূমিখিনিত সুৰক্ষা কৰিবৰ কাৰণে চৰকাৰক আহ্বান কৰিছোঁ। চৰকাৰে লাগিলে ইয়াত কিছুমান ইণ্ডাষ্ট্ৰি আৰম্ভ কৰক, এইবিলাক জেগাত কৰি লৈ ইয়াৰ নিবনুৱা সংস্থাপন দিয়ক, দিলে ৰাইজ উপকৃত হ'ব। এই অঞ্চলৰ এইখিনি বাংলাদেশী, আমি দেখাতটোতো বাংলাদেশী মানুহেই দেখিছোঁ ইয়াত প্ৰায়খিনিতো আমাৰ ইয়াৰ থলুৱা মানুহ মই দেখাই নাই। আৰু এইখিনি মাটি যদি মানুহ তেনেকৈ য'তে ত'তে মাটিত দখল কৰিব পাৰে, তেনেকুৱা কিছুমান যদি চৰকাৰে আইন বনাইছে আমি নাজানো। কিন্তু যদি নাই বনোৱা তেন্তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, সোনকালে এইখিনি উচ্ছেদ কৰি ইয়াৰ পৰা পঠাব লাগে। যিটো সময়ত মাটি দালালক কৰায়ত্ব কৰিছে আৰক্ষী প্ৰশাসনে, অসম চৰকাৰ তৎপৰ হৈ পোৱা পৰিলক্ষিত হৈছে। সেই একে সময়তে দেখা পোৱা গৈছে যে বেদখলকাৰী কবলত পৰিছে নাৰায়ণপুৰ পৌৰসভা অন্তৰ্গত ৬ নম্বৰ ৱাৰ্ডত, আৰু এই ৬ নম্বৰ ৱাৰ্ডটো বেদখল মুক্ত বিচাৰিছে সকলোৱে, আৰু সচেতন মহলৰ মাজত এতিয়া চৰ্চিত বিষয় হৈ পৰিছে এই ঘটনাটোক লৈ। যিহেতু এই যিসমূহ বেদখলকাৰীয়ে বেদখল কৰি আছে, সেই বেদখলকাৰীসকলৰ কবলৰ পৰা মুক্ত কৰি বিভিন্ন ইণ্ডাষ্ট্ৰিয়ে হওক বা বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানেই হওক, তেনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতিবৰ কাৰণেও আহ্বান জনাইছে এইসকল সচেতন ব্যক্তিয়ে। আমি দেখুৱালোঁ নাৰায়ণপুৰ পৌৰসভাৰ ৬ নম্বৰ ৱাৰ্ডৰ যিসমূহ বেদখলকাৰী কবলত থকা ভূমি, আৰু খুব সোনকালেই বেদখলমুক্ত কৰাৰ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে।